আমি পঞ্চায়তসমূহ চাবলৈ আহিছোঁ, ইনস্পেকশ্যন কৰিবলৈ আহিছোঁ। আমাৰ ইষ্টিমেট কমিটি আমাৰ এছেম্বলিৰ পৰা দিয়ে, আমাৰ কেইবাজনো মেম্বাৰ আহিছে, আমাৰ 10-12জন মেম্বাৰ। আমি বিভিন্ন অঞ্চলত আমি বিভিন্ন ডিপাৰ্টমেণ্টবিলাক কামবিলাক চাইছোঁ আৰু ইয়াত আমি কাম চাইছোঁ। এইটো আপুনি দেখিছে PMAY যিটো ঘৰ, সেই ঘৰটো আজি ইয়াত আমি চালোঁ আৰু এনেকৈ কৰি আমি বহুত ধৰণৰ চাইছোঁ। এতিয়া আমি অংগনবাদী চেণ্টাৰবিলাকে চাইছোঁ। PNRD ডিপাৰ্টমেণ্টে অংগনবাদী পুৰণা চেণ্টাৰ যিবিলাক বনাইছে সেইবিলাকো আমি চাইছোঁ, ৰাস্তা চাইছোঁ, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, প্ৰায় আমি 12-13টা ডিপাৰ্টমেণ্ট আজি গোটেই দিনটোত আমি পৰ্যবেক্ষণ কৰিম। তাৰপিছত আমি গধূলি মিটিং কৰি আমি ইয়াত এটা ওপৰত ৰিপৰ্ট দিম। সেই ৰিপৰ্টটো আপোনালোকৰ আগত আমি ক'ব নোৱাৰোঁ, আমি এছেম্বলিত এইটো লে কৰিম। এছেম্বলিত প্ৰতিবেদন হিচাপে ইয়াত ওলাব। আমি ক'ৰবাত কিবা দুটা এটা যদি ভুলো দেখিছোঁ, কি কৰিছোঁ, সেইটো আমি প্ৰতিবেদন আকাৰত দিম। কিন্তু এজ এ হ'ল যিটো পিকচাৰ আমি যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো যথেষ্ট ভাল। কাম কৰা এটা পৰিৱেশ চবেই গঢ়ি তুলিছে আৰু ইয়াতো এটা যথেষ্টখিনি ভাল হৈছে। আজি কোন কোন ডিপাৰ্টমেণ্টত চব গোটেইকেইটা ডিপাৰ্টমেণ্ট, যিমান ডিপাৰ্টমেণ্ট আছে আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ আছাম, চব ডিপাৰ্টমেণ্টত আমি চব কাম চাব পাৰোঁ। এষ্টিমেট কমিটিৰ এইটো এটা এখতিয়াৰ আছে। আমি যিখিনি বস্তু আমি চাব লাগে বুলি ভাবোঁ, যিখিনি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি কথা কয়, সেইখিনি আমি চোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি গধূলিলৈকে এইখিনি চাই তাৰপাছত উপায়ুক্ত মহোদয়ৰ লগত, CO জিলা পৰিষদৰ লগত আমি বহি এটা সুন্দৰ পৰিৱেশত আমি গোটেই কথাটো আলোচনা কৰিম। আমাৰ ফালৰ পৰা এডভাইচ থাকিব, সেইবোৰ মিনিটছ হ'ব। এইখিনি আমি নি প্ৰতিবেদন আকাৰত বিধানসভা মজিয়াত নেক্সট আগন্তুক যি আমাৰ বিধানসভা নিৰ্বাচন হ'ব, তেতিয়া আমি তাত পেছ কৰিম। বৰ্তমান আপোনালোকে ৰহা সমষ্টিত আছে, ৰহা সমষ্টিত ক'ত ক'ত আচলতে পৰ্যবেক্ষণ কৰিব? ৰহা সমষ্টি বুলি আমি নাচাওঁ, আমি এই ডিপাৰ্টমেণ্টবিলাক চাই য'ত য'ত আছে, য'ত য'ত আমি চাব খোজোঁ, তেখেতসকলে আমাক লিষ্টখন দি দিয়ে, আমি ৰেণ্ডম চাওঁ। গোটেইবিলাকতো চাব নোৱাৰোঁ। আমি নিজৰ ইচ্ছাৰে যিখিনি আমি চাব খোজোঁ, এই ঘৰটো চালোঁ, আমি ক'ত ক'ত চাব লাগে তেনেকৈ চালোঁ। এতিয়া পঞ্চায়ত অফিচ চালোঁ, ইয়াৰ আগতে আমি অংগনবাদী চেণ্টাৰ চালোঁ, তাৰ আগতে অংগনবাদী চেণ্টাৰ পুৰণাবিলাক আকৌ 15 ফাইনেন্সত যে বনাইছে সেইটোও চালোঁ, ওচৰতে খহনীয়া এটা হৈ আছিলে সেইটোও চালোঁ। সেইবিলাক ওপৰত তেনেধৰণে আমি প্ৰতিবেদন দাখিল কৰিছোঁ। খহনীয়া সমস্যাও যথেষ্ট হৈছে, কিন্তু তাৰ কোনো খহনীয়া ৰোধৰ ব্যৱস্থা হোৱা নাই। আপুনি যথেষ্ট হৈছে, স্পেচিফিক কওক। ৰহা সমষ্টিত কেইবাটাও খহনীয়া কলং আৰু কপিলী খহনীয়াত বহুত অঞ্চল এতিয়া জাহ গৈছে বুলি ক'ব লাগিব। আপোনালোকে এইটো কথা যেতিয়া কৈছে, তেতিয়াহ'লে আমাৰ ৰিপৰ্টতো আমি এটা ৰিপৰ্টত লিখি দিম যে এই যিহেতু আমি নিজে দেখা নাই সঁচাকৈ, আজি আমাৰ মিডিয়াৰ জৰিয়তে যেতিয়া কৈছে খহনীয়া, এই বিষয়লৈ আমি মন্ত্ৰী মহোদয়ক অৱগত কৰাম আৰু তেখেতক ক'ম যে আপুনি তাৎক্ষণিকভাৱে, আমাৰ কমিটিৰ ফালৰ পৰা ৰিকমেণ্ডেশ্যন থাকিব, তাৎক্ষণিকভাৱে সেই খহনীয়াৰ ব্যৱস্থাটো প্ৰতিৰোধৰ ব্যৱস্থা কৰিম। নাই, আমাৰতো চেয়াৰমেন প্ৰশান্ত ফুকন ডাঙৰীয়াই কথাখিনি ক'লেই, সেইখিনিয়ে কথা। আৰু আমাৰ কথা হ'ল, আমি প্ৰথম বৰহমপুৰ সমষ্টিত কেইটামান স্কিম চালোঁ, তাৰপিছত নগাঁও সদৰ সমষ্টিত কেইটামান চোৱা হ'ল, বৰ্তমান ৰহা সমষ্টিত আছোঁ। ইয়াৰ পৰা গৈ আমাৰ যিটো পুৰণা ভটকডোবা সমষ্টি আছে, এই ভটকডোবা সমষ্টি বৰ্তমান ধিং সমষ্টি, সেইটো চোৱা হ'ব। তাৰপিছত আকৌ ৰূপহী চামগুৰি, মানে এটা সমষ্টিত বহুত ডিপাৰ্টমেণ্টৰ কাম থাকে, চবটো চাব নোৱাৰি ৰেণ্ডমলি। মুঠৰ ওপৰত আমি সমষ্টিকেইটা কভাৰ কৰাৰ কাৰণে ট্ৰাই কৰিম। এতিয়ালৈকে কেনেকুৱা কি পাইছে? এতিয়ালৈকে মোটামুটি কিছুমান কাম আমি সন্তোষজনক পালোঁ। হয়তো 2-এটা কামত অলপ যদি আমি ত্ৰুটি পাইছোঁ, লগে লগে আমি এই বিভাগীয় বছ যিজন আছে, ডিষ্ট্ৰিক্ট অফিচাৰ বা ইঞ্জিনিয়াৰ, তেওঁলোকক লগে লগে কৈ দিছোঁ এইটো কাৰেকশ্যন কৰিবলৈ। আৰু সেইখিনি আমাৰ এছেম্বলি ৰিপৰ্টাৰে নোট কৰি গৈ আছে, সেইখিনি আমাৰ ৰিপৰ্টত যাব। তাৰপিছত সেই ৰিপৰ্টত এছেম্বলিত লে কৰাৰ পিছত তাৰ ওপৰত প্ৰত্যেক বিভাগে এইখিনি তেওঁলোকে চাব আৰু যাতে গোটেইখিনি এজ পাৰ এষ্টিমেট, আমাৰ যিটো এষ্টিমেট কমিটি, সকলো কাম এষ্টিমেট মতে কৰিব লাগে, যাতে এষ্টিমেট ক'তো মানে ভায়োলেট নহয়, বা এষ্টিমেটত যেনেকৈ আছে তাতকৈ ক'ৰবাত যদি দুৰ্বল কৰে কামটো, বা যদি এষ্টিমেট মতে যদি নকৰে, সেইখিনি আমি চাম। যদি এষ্টিমেট মতে কৰিছে চৰকাৰী নৰ্মছ মতে, তেতিয়া আমাৰ ক'ব লগা নাই। যদি ক'ৰবাত কৰা নাই, আমাৰ ৰিপৰ্টত সেইখিনি যাব আৰু যোৱাৰ পিছতে এইটো বিভাগে কিন্তু সেইটো এনচিয়ৰ কৰিব, যাতে এষ্টিমেট মতে সকলো কামবিলাক হয়। স্মাৰ্ট মিটাৰ, বৰ্তমান যি স্মাৰ্ট মিটাৰ ভয়ানক সমস্যা হৈ পৰিছে, কি ক'ব এই প্ৰসংগত? এই কথাটো স্মাৰ্ট মিটাৰটো আমি প্ৰথমৰ পৰাই বিৰোধ কৰি আছোঁ, কাৰণ সমগ্ৰ অসমৰ পৰাই স্মাৰ্ট মিটাৰ যিসকলে ইউজ কৰিছে, তেওঁলোকে মানে প্ৰায় 99% মানুহৰ কমপ্লেইন যে তেওঁলোকৰ
আগৰ যিটো বিল আহিছিলে তাতকৈ বহু গুণ বেছি বিল আহি আছে। আৰু এইটো মই আনকি আমাৰ নগাঁও জিলাৰো SGM DGM বা আমাৰ SD তেওঁলোকৰ লগত মই আলোচনা কৰিলোঁ। তেওঁলোকে এটা কথা স্বীকাৰ কৰিছে যে ক'ৰবাত যদি ভল্টেজ কম থাকে তেনেহ'লে তাত স্মাৰ্ট মিটাৰখন যিহেতু ফ'ৰ্চফুলি ঘূৰাব লগা হয়, গতিকে সেই বিলটো এক্সেছকৈ আহে। আৰু ভল্টেজ যদি ছাফিচিয়েণ্ট থাকে তেনেহ'লে বিল কম আহে, তেওঁলোকে এনেকৈ কৈছে। যিয়ে নহওক তথাপিও যেতিয়ালৈকে টেকনিকেল প্ৰব্লেমখিনি দূৰ নহয় আৰু মিটাৰ ভল্টেজ কম থকা এৰিয়াত যদি বিলটো বেছিকৈ দেখুৱায় তেতিয়ালৈকে এইটো লগাব নালাগে বুলি আমাৰ দাবী। কাৰণ কথা হ'ল ৰাইজে যাতে কোনো পধ্যেই অতিৰিক্ত মাচুল ভৰিব নালাগে। নিজকে আচলতে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বুলি কোৱা বিজেপি চৰকাৰ এতিয়া বৰঘৰতেই অসীম কুমাৰ দাসৰ নিচিনা আচলতে দুৰ্নীতিগ্ৰস্ত নেতা ওলাইছে। কেইবাগৰাকী মন্ত্ৰী নামো কেইবাগৰাকী মন্ত্ৰী নাম এইটো বহুত আছে, মানে আমি দেখিছোঁ। আৰু দুৰ্নীতি যদি এতিয়া অসমত আছে, যিকেইজনৰ তাত নাম আহে